এতিয়া আমি উদাহৰণ 15 এই কোৱেশ্চনটো আমি এটা সমাধান কৰিম 8.4 হয় মই ইয়াত লিখি থৈছো এক্সাৰসাইজ 8.4 পৰা যেটো উদাহৰণ 15 আছে এইটো আমি সমাধান কৰিম ইয়াত কোৱা আছে যে sec স্কয়াৰ থিটা ইকুৱেল 1 + tan স্কয়াৰ থিটা এই অবিটো হাত প্ৰমাণ কৰা যে এটা তোমালোকে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড প্ৰুভ কৰিবা তো ইয়াত আমি প্ৰথমতে লেফট হ্যান্ড সাইডটো লৈ লৈছো লেফট হ্যান্ড সাইডৰ সোয়া ইয়াত sin theta minus cos theta plus 1 আৰু sin theta by sin theta plus cos theta minus 1 ইয়াক আমি কি কৰিব লাগিব প্ৰথমতে ইয়াক যে অনুপাত কেটা আছে অনুপাত কেটা গুটেখিনি উপৰবোৰক আমি cos ৰে হৰণ কৰিম উপৰক তলটো উপৰৰ যেটো লব আছে এই লবটোক আৰু হৰটোক আমি cos ৰে হৰণ কৰিম যেনে ধৰি লোৱা sin theta আছে না sin theta ক কিৰ কৰিম হৰণ cos theta ৰে আকৌ এই যেটো cos theta আছে উপৰত ইয়াক আমি cos theta ৰে হৰণ কৰিম আৰু 1 যেটো আছে তাকো আমি cos theta ৰে হৰণ কৰিম সো ওপৰ যিখিনি sin cos 1 আছে ইয়াক গুটেখিনি আমি cos ৰে হৰণ কৰিলো এতিয়া নেক্সট লাইনত আমি কি লিখিম তলৰ যেটো হৰত আছে এৰিকা আমি যেনে sin theta হল ইয়াকো আমি cos ৰে হৰণ কৰিম প্লাস এই cos টোকো cos theta লিখা আৰু তলত cos ৰে হৰণ কৰিবা এই cos লিখিছো এটা c হয় cos theta আৰু ইয়াকো 1/cos theta লিখিম তোমালোকে কনফিউজন হোৱা নাই সকে ইয়াছৱা এতিয়া আমি এই গুটেখিনিক সব cos ৰে হৰণ কৰিলো লব আৰু হৰকে তো হৰণ কৰাৰ পিছত আমি কি পাম সোৱা দে এই cos theta by cos theta সেম দেখা গৈছে ইয়াক হৰণ কৰিলে কাটকালে এবাৰ যাব তো sin theta by cos theta টো কি আহিব sin theta by cos theta = tan theta tan theta মই তোমাক দেখাইছো অবিটো sin theta by cos theta equal tan theta বা tan theta equal sin by cos theta এটো আমি লিখিম কি sin by cos theta equal কি লিখিলো tan theta minus এটা cos theta by cos theta কটাকটি কৰিলো টোটাল আহিলে 1 plus এটা 1 by cos theta equal 1 by cos theta ইয়াক লিখিবা sec theta 1 by cos theta equal sec theta এবোৰ সব বিপৰীত সম্বন্ধ হয় 1 by cos theta equal কি লিখিলা sec theta আকৌ তললৈ আহো যেটো সেম আছে এটা আমি কাটি দিলো cos by cos কাটি দিলো তো ইয়া যাও sin by cos equal সেম উপৰ নিচিনা sin by cos হয় না sin by cos equal tan theta তো sin by cos equal এটো কি হ'ব tan theta হল প্লাস cos by cos কটাকটি কৰিছিল এটা 1 পালো minus 1 by cos theta equal কি হ'ব এটো sec theta হল ইমানলৈকে বুজি পালা সাগে এতিয়া আমি যাও ইয়াৰ দ্বিতীয় লাইনলৈ বা নেক্সট লাইনলৈ আমি কি কৰিম সোৱা এই tan theta আৰু sec theta টো সৰলৈ আনি দিও tan theta plus sec theta হল এই -1 টো ইফালে পঠিয়াই দিম এটো উইদিন ব্র্যাকেটত থৈ দিও তাৰ পিছত তলত সোৱা তলত বিশেষ ইয়াক হলনি কৰাৰ প্ৰয়োজন নাই পিছত কৰিলে কৰিবা বৰ্তমান এধৰণে লিখি যাও এতিয়া ইয়াৰ পিছৰ লাইনত আমি কি পাম tan theta plus sec theta এটো সেম একে ধৰণে লিখিবা tan theta plus sec theta এতিয়া ইয়াত -1 আছে তো 1 ইকুৱেল আমি এটা পাও 1 ইকুৱেল তোমালোকে এটা ইয়াত উদাহৰণ দিয়া আছিল যে sec square theta equal 1 plus tan square theta এই অবিটোৰ সহায়ত প্ৰমাণ কৰিবা বুলি কৈছিলে তো ইয়াক আমি এনেকৈ লিখিব পাৰিছো এই tan sec square theta equal tan square theta ইফাল লৈ আহো তেন্তে মাইনাস আহি যাব minus tan square theta মই ইয়াত লিখি দিছো এছৱা এটা বেলেগ এটা পেজত লিখি দিও এছৱা এটো যেটো লিখিছিলো sec square theta লিখিলো আৰু tan square theta যদি পক্ষান্তৰ কৰো তেন্তে minus tan square theta হৈ যায় হলে আৰু এই 1 টো ৰাইট সাইডতে আছে কেৱল ইয়াক শিফট কৰিলো বা সাইড চেঞ্জ কৰি দিব তো আমি sec square theta minus tan square theta 1 পালো বা 1 যদি পাও তেন্তে আমি এটো লিখিব পাৰো একাৰণে এতিয়া আমি লিখিম ইয়াত যেটো 1 লিখা আছে 1 ৰ ঠাইত আমি অলপ পিছত ইয়াৰ মানটো এটো sec square theta আৰু tan square theta আছে এটা আমি বহাই যাম তো বৰ্তমান তলৰ যি আছে এটো তেনেকৈ ধৰণে লিখি দিও কোনো হলনি কৰা নাই আচ্ছা ইয়াত কিন্তু দুবাৰ লিখি দিল নহয় এটা কাম কৰো এই 1 ৰ ঠাইত 1 নিলিখি কি লিখিম যেটো ফৰ্মুলাটো এতে কৈছিল নহয় 1 ৰ ঠাইত কি লিখিবা sec square theta minus tan square theta লিখি দিবা বুজি পালানে যেটা আগৰটো আছিল সেম লিখলা -1 ৰ ঠাইত কি লিখিবা sec square theta minus tan square theta আৰু তলৰ যেটো আছে
তো ইয়াত আমি কি কৰিম নেক্সট লাইনত কি কৰিম ইয়াত নেক্সট লাইনত চোৱা আচ্ছা নেক্সট লাইন লিখাৰ আগতে মই তোমালোকক এটো কৈ দিছো যে ইয়াত কি দেখিছে sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা অৰ্থাৎ ইয়াক আমি a স্কয়ার মাইনাস b স্কয়ার নিচিনা আৰিটো দেখা গৈছে সো a স্কয়ার মাইনাস b স্কয়ার আৰি দেখা গৈছে অৰ্থাৎ কি a স্কয়ার মাইনাস b স্কয়ার আৰি যেটো অবেদ আছে হেটো অবেদ যদি ভাঙি দিও তেন্তে কি হ'ব a + b * a - b হ'ব এটুক sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটাক আমি a স্কয়ার মাইনাস b স্কয়ার অবেদত লিখিম অৰ্থাৎ কি a + b * a - b ফৰ্মত লিখিম এতে নেক্সট লাইন যাও এটো সেম লিখি ললো এতিয়া মাইনাস এতিয়া লিখিম কি a + b * a - b a + b মানে এটা a ধৰিবা ইয়াক b ধৰিবা কিন্তু স্কয়াৰটো নধৰিবা a + b সে a স্কয়ার মাইনাস b স্কয়ার = a + b b মানে tan থিটা আৰু a - b কি হ'ব a + b * a - b a স্কয়ার মাইনাস b স্কয়ার = a + b * a - b ইয়াকে মাইনাসত লিখি দিয়া sec থিটা মাইনাস tan থিটা এটা সো a স্কয়ার মাইনাস b স্কয়ার = a + b * a - b লিখিলো আৰু তলত যি আছে ঠিক তেনে ধৰণে লিখি দিও তলত এই ধৰণে সেম লিখি দিয়া হল এটা ইয়াৰ পিছৰ লাইনত চোৱা কেনেকৈ কি ধৰণে লিখিম এতিয়া ইয়াত কি দেখিছো যে sec থিটা + tan থিটা আছে না এই সেকক অলপ আগলৈ লৈ যাওচোন এটো আগলৈ লিখো এটো পিছত লিখি দিও হল ন লিখাৰ পিছত চোৱা এতিয়া এই লাইনটোক আমি আকৌ ৰিপিট কৰি দিও আচ্ছা ইয়াত মই লিখি দিছো এটো সোয়া উপৰ লাইনটোৰ হয়তো বিশেষ একো পৰিৱৰ্তন কৰা নাই কেৱল এটা আগপিছে কৰি দিলো এই লাইনটো তোমালোকে যদি বুজি পাইছে সেকেন্ড লাইনটো নিলিখিলে হ'ব দে এৰ সো ইয়াক আমি কেৱল আগপিছে কৰি দিলো সেকটো আগলৈ হলো 10 টো পিছত আৰু বাকি যি আছে সেম একে ধৰণে লিখিলো এই তলত যি থাকক তেনেকা তলটো সেম লিখি দিলো এই লাইনটো নিলিখিলে হ'ব কেলে নিলিখিলে হ'ব ইয়াত সো কেৱল এটো যদি বুজি পাইছে আগপিছটো কৰাটো তেনে নেক্সট লাইনটো নিলিখিলে হ'ব তো ইয়াৰ পিছৰ লাইনত যাও আমি আচ্ছা ইয়াৰ সোয়াচোন sec থিটা + tan থিটা মাইনাস sec থিটা + tan থিটা এটো দুটা একে আছে নহয় তো মাইনাসৰ ইফালে আছে a + b * a - b তো আমি এই দুটাৰ পৰা কি লম সেম থকাৰ কাৰণে কমন লৈ লম এটা কমন কেনে কলম সোৱা দে এটা एग्जांपल দি দিও এটি ইয়াতে লৈ লম ধৰি লোৱা 2 + 2 sin যদি এনেকা লিখো ন 2 + 2 sin তো ইয়াক আমি কমন কেনে কলম সোৱাচোন 2 টো বাহিৰ গুচি যাব হল না 2 দুইটাতে আছে না দুইফালে আছে গতিকে কি কৰিম আমি এই দুটো বাহিৰত আহি গল তে দুটো বাহিৰত ওলাই গল তে থাকে কি ইয়াত 1 আৰু প্লাস এই দুটো বাহিৰত ওলাই গল থাকি গল কি sin থিটা মানে কমন লিখাটো শিকাইছিল এইটো দুইটা যদি দুই থাকে বা একে নাম্বার থাকে আমি কেনেকৈ কমন লম এতিয়া সেম একে ধৰণে ইয়াক আমি কৰিম সো এই দুটা সেম আছে গতিকে কমন লৈ লও sec থিটা এই দুটা সব সেম লিখি লও এটো কমন লৈ ললো এতে ব্র্যাকেট দি দিও ব্র্যাকেটত চোৱা এইটো কমনত আহি গল এইটো দুটা কমন আছে না সেম আছে গতি কমন মানে বাহিৰত ওলাই গল এতিয়া এইটো যদি বাহিৰত ওলাই গল ইয়াত থাকে কি ইয়াৰ ঠাত 1 থাকিব এটো বাহিৰত ওলাই গল ইয়াৰ ঠাত আছে 1 তো এই মাইনাস টু মাইনাস লিখা আৰু এতিয়া এইটো বাহিৰত ওলাই গল সেম নহয় কমন হোৱাৰ কাৰণে এটো বাহিৰত ওলাই গল তাৰ পিছত কি লিখিবা থাকে কি অনলি sec থিটা মাইনাস tan থিটা সো আকৌ মই ৰিপিট কৰিছো সোৱাচোন এই দুটা কমন হোৱাৰ কাৰণে এটো বাহিৰত লৈ ললো তাৰপিছত বাহিৰত লৈ যোৱাৰ কাৰণে ইয়া থাকে 1 আহি গল তাৰ পিছত আছে মাইনাস এই দুটা সেম থকাৰ কাৰণে এটো বাহিৰত ওলাই গল আকৌ এটো লিখাৰ প্ৰয়োজন নাই তো পিছফালে যেটো নিমিলা আছে এটো লিখি ললা মিলাবোৰ আগত আহি গল নিমিলাটো পিছত লিখিলা এটো ব্র্যাকেটটো ক্লোজ কৰি দিয়া আৰু তাৰ তলটো সেম লিখি দিয়া তলটো সেম লিখি দিলো তো এই ধৰণে কমন লোৱাৰ পিছত এতিয়া আমি কি নেক্সট লাইনত কেৱল আমি এটো চিনটোৱে হলন কৰিম এটো সেম থাকক tan থিটা বুজি পাইছে সাগে এটো সেকেন্ড ব্র্যাকেটটো আতৰাই কিনে 1 to 1 লিখি লও মাইনাস sec থিটা টু sec থিটা লিখো আৰু সব বাহিৰত মাইনাস থাকিলে ভিতৰ মাইনাসটো হলন হৈ যাব মাইনাসে মাইনাসে এটো হৈ গল প্লাস তাৰছত tan থিটা টু tan থিটা লিখি দিও সো দে সেকেন্ড ব্র্যাকেট গুচি গল এর জি আসলে সেম লিখিলো তাৰছত 1 to 1 হল মাইনাস sec থিটা লিখিলা কিন্তু ভিতৰ মাইনাসটো হলনি হৈ যাব মাইনাসে মাইনাসে প্লাস হৈ গল বাকিটো সেম এটা তলত জি আছে এটা সেম একে ধৰণে লিখাৰ আগতে আমি এটা কাম কৰো আমি কি চাও পাৰা যে উপৰটো 1 মাইনাস sec থিটা tan থিটা তলত আছে সোৱাচোন এই হৰ লাইনটোত 1 to 1 পালা 10 to 10 plus 10 আছে sec to sec তো ইয়াক অলপ আগপিছ কৰি দিও ওপৰৰ হৈতে মিলাবলৈ এই 1 to আগত লিখো
তাৰপিছত sec থিটা আছে sec থিটা সেকেন্ডত লিখো আৰু tan থিটা পিছত লিখি দিও কি কৰিলো কনফিউজন নহবা এটো কেৱল আগ পিছ কৰাই দিলো কেলে এটো লগতে এটো সেম আছে না এটো কাট খাবছো এটো আৰু এটো কাট খালে লবহৰ সেম থকাৰ কাৰণে কাট খালে তো থাকি গেল কি অকলে sec থিটা প্লাস tan থিটা sec থিটা প্লাস tan থিটা তো ইয়াতে পেজ হে হৈ গল এটো মই নেক্সট পেজত গুছি যাও এটো গলো ইয়াত জম কৰা দিছো তোমালোকে চাবা ইয়াৰ পিছৰ লাইনটো হ'ব এটা সমান চিন দিলো সো এই দুটা তো কাট খালে থাকি গল কি অকলে sec থিটা প্লাস tan থিটা হে থাকি গল হয় এতিয়া আমাক কি প্ৰুভ কৰিব কৈছিল বা কি প্ৰমাণ কৰিব কৈছিল ইয়াত চাও পাৰে কিতাপত আমাক প্ৰমাণ কৰিব কৈছিল যে এটা বাম ফালৰ সমান সোঁ ফালৰ এইটো হে 1/sec থিটা - tan থিটা কিন্তু এটা পালো কি এতিয়া এটা কটাকটি কৰাৰ পিছত হেখৰ লাইনটো পালো আমি sec থিটা প্লাস tan থিটা কিন্তু এটা পোৱা নাই আমি এটা পাবৰ কাৰণে কি কৰিব লাগিব চোৱা 1/1 আছে নহয় sec থিটা তো তলত আছে এতিয়া এটো এগুণা মানে কি sec থিটা প্লাস tan থিটা তো ওপৰে হয় তো ইয়াক আমি কি কৰিম এটো লিখাৰ পিছত আৰু এবাৰ তলত লিখিলো sec থিটা প্লাস tan থিটা লিখিলো নহয় এতিয়া ইয়াক আমি ব্ৰেকেটত থৈ দিছো ইয়াক আমি কি কৰিম -2 পাবৰ কাৰণে এটো তলত sec থিটা - tan থিটা পাবৰ কাৰণে আমি ইয়াত কি sec থিটা - tan থিটাৰে sec থিটা - tan থিটাৰে কি কৰিম এই হৰ আৰু ওপৰৰ লব বা লব আৰু হৰ দুইটাতে একেটা লিখিম মানৰ কোনো পৰিৱৰ্তন নহবৰ বাবে হেতু বুজি পাইছা সাগে সোৱা ওপৰ যেটো আছিল sec থিটা প্লাস tan থিটা এটো অলৰেডি আছে এটো দেখা নাই সাগে তোমালোকে ওপৰ যেটো sec থিটা প্লাস tan থিটা এটো অলৰেডি লিখিলো কিন্তু আমি দুইটাতে এটো ওপৰংশী লিখিলো অৰ্থাৎ লব আৰু হৰত sec থিটা - tan থিটাৰে দুইটাকে আমি হৰণ কৰিলো এটো কোৰ পা লিখিলো মই আৰু এবাৰ দেখাই দিছো ইয়াত সোৱা যেটো আমি তলত sec থিটা - tan থিটা লাগে আৰু ওপৰ 1 এতে সো ইয়াৰ নেক্সট লাইনত আমি লিখিম এটো কি দেখিছো আসন a sec থিটা প্লাস tan থিটা আৰু sec থিটা - tan থিটা এটো আকৌ a plus b into a minus b ফৰ্মত পোৱা গৈছে a plus b into a minus b ফৰ্মত পোৱা গৈছে আৰু তলটো এনেকা আছে ইয়াক আমি কৰিম সোৱা a plus b into a minus b মানে এটো a স্কয়াৰ হৈ গল মানে sec স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ মানে tan স্কয়াৰ থিটা বুজি পালা না a plus b into a minus b মানে a স্কয়াৰ minus b স্কয়াৰ এটো অবেদত আমি পৰিৱৰ্তন কৰি ললো আৰু তলত যি আছে এটো তেনেকৈ থাকিব দিয়া আচ্ছা এতিয়া সো নেক্সট লাইনত কি হ'ব আমি আগেটা অবে জানো যে sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা = 1 আমি আগতে কৰিছিল নহয় এটো আমি কি কৰিম sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা ইকুৱেল হ'ব 1 এটো অভেদ মতে দে sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা 1 তলত যি আছে তেনেকৈ লিখি দিয়া কোনো হলনি কৰাৰ প্ৰয়োজন নাই এতিয়া সো আমি যি বিচাৰিছিলো হেতু আমি পালো যেনে ধৰিলো আমাক এটো প্ৰমাণ কৰিব কৈছিল নহয় উপপক্ষত এটো আছিল নহয় এতিয়া আমি এটো প্ৰমাণ কৰি এটো পালো গতিকে আমি এটো কি ৰাইট হ্যান্ড সাইড লিখি দিও অৰ্থাৎ কি হয় গতিকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড কি কৰা হল প্রুফ কৰা হল প্রুফ বা হেন্স প্রুফ লিখি দিবা বা প্ৰমাণিত কৰা হল লিখি দিবা তো এইদৰে তোমালোকে ভালদৰে ইয়াত বুজি লবা ভিডিওটোক পজ কৰি লিখি লবা আৰু এই ভিডিওটো যদি বুজি পাইছা ভাল লাগিছে তেন্তে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লবা আৰু থ্যাংক ইউ